সমাগত লোকসভা নিৰ্বাচন এতিয়া প্ৰতিটো ৰাজনৈতিক দলে দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ ধুবুৰী লোকসভা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলামে কিদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে সেই বিষয়ে জানিবলৈ মোৰ লগত উপস্থিত আছে জাভেদ ইছলাম তেখেতৰ লগত পোনে কথা পাতিব বিচাৰিম আপোনাক প্ৰথমতে শুভেচ্ছা জনাইছোঁ কি ক'ব দেখা গৈছে দিনে নিশাই প্ৰতিটো ৰাজনৈতিক দলে কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাই আৰম্ভ কৰিছে আপুনি কিদৰে ইতিমধ্যে বৰপেটা গ'লোঁ গোৱালপাৰাত আহিছিলোঁ আজিও গোৱালপাৰাত আছোঁ মানকাছৰ গ'লোঁ খুব ভাল লাগিছে আমি উল্লাসিত আমি উৎফুল্লিত যে যোৱাবাৰতকৈ এইবাৰ বহুত পৰিৱৰ্তন হৈছে আজমলৰ প্ৰতি মুখ ভাঙিছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া পুনৰ আজমলৰ পৰিৱৰ্তন নগাঁৱৰ পৰা আৰু এজন আহিব যিজন ৰকিবুল হুছেইনৰ ভাৱমূৰ্তি আমাৰ এই অঞ্চলত ভাল নহয় তেখেত হাৰ্মফুল ক্ষতিকাৰক সকলো ফালে তেখেত বিপদৰ সময়ত কেতিয়াও নাছিল ইনচাৰ্জ মিনিষ্টাৰ থাকোঁতে তেখেত এই 15 বছৰে আমাৰ কাকো চাকৰিও দিয়া নাই আমাক কৰ্মসংস্থানো দিয়া নাই কোনো ক্ষেত্ৰত তেখেতে আমাক কোনো সঁহাৰিও জনোৱা নাই গতিকে তেখেতৰ মই নাভাবোঁ মই নাজানো তেখেত আকৌ কি সিদ্ধান্ত ল'লে যে নগাঁৱত সংখ্যালঘু অধ্যুষিত অঞ্চল সমষ্টি এৰি পেলাই তাততো মেজৰিটি মুছলিম সেই নিজৰ সমষ্টি এৰি পেলাই আকৌ ইয়াত কিয় আহিল এই কথাটোতেই মানুহ বেছি কেয়াৰফুল হৈছে যে আৰে তেখেততো নগাঁৱত থাকে তেখেত নগাঁৱতো মুছলিম মেজৰিটি এখন সমষ্টি এনেই আমাৰ এটা বোজা হৈ আছে আকৌ তেখেত ইয়াত আহিব তেতিয়াই মানুহ চক খাই গ'ল যে আৰে এইটো কি আৰু খেতিপথাৰ নেকি যে যেতিয়া ইচ্ছা তেতিয়া হাল বোৱাব আমি এইবাৰ আমাৰ মালিকানা আমি তেওঁলোকৰ ওপৰত নিদিওঁ আমাৰ মাটি আমি হাল বোৱাম আমি খেতি কৰিম আমি প্ৰডাকশ্যন কৰিম গতিকে সেই ক্ষেত্ৰত দেখা গৈছে যে লোকাল এটা ইস্যু হৈছে যে আমাৰ মাটিৰ লগত যিজন ব্যক্তি জড়িত যি ব্যক্তি জড়িত হাৱাৰ লগত জড়িত আমাৰ দুখ যিজন ব্যক্তি বুজি পাব আমাৰ সমস্যা যিজনে বুজি পাব আমাৰ অন্তৰে কি কয় আমাৰ মন কি কয় সেই কথা বুজি পাই আমি তাক ভোট দিম আৰু বাহিৰৰ পৰা যিসকলে আহিছিল এজনতো 15 বছৰ যি অন্ধকাৰ কৰিলেই আৰু এজন আহিছে গতিকে আমি বাহিৰৰ পৰা অহা ব্যক্তিক আমি এইবাৰ সমৰ্থন নকৰোঁ বদৰুদ্দিন আজমল 3বাৰকৈ সাংসদ হিচাপে আছিল আপুনি তেখেতৰ লগত কিদৰে হয় তেখেত এটা মই ক্ৰেডিট দিব লাগিব যে 15 বছৰ কোনো কাম নকৰাকৈ মুছলমান সমাজখনক পিছুৱাই লৈ মুছলমানৰ কান্ধত বন্দুক ৰাখি তেখেতে লাভৱান হৈছে আৰু মুছলমানক এক অন্ধকাৰ জগতলৈ ঠেলি দিছে অসমৰ ভাৰতবৰ্ষৰ মূল সুঁতিৰ পৰা মুছলমানক টাৰ্ণ কৰি বেলেগ জেগাত লৈ গৈছে দূৰত লৈ গৈছে এই ক্ৰেডিটবিলাক দিব লাগিব তেখেতক আজিও তেখেতে থাৰ্ড টাইম হোৱাৰ পিছত ফ'ৰ্থ টাইমো কয় মই জিকিম ক্ৰেডিট দিব লাগিব যে আমাক কিমান বুৰ্বক বনাইছে মই ভাবোঁ যে এইবাৰ উপযুক্ত উত্তৰ পাব আৰু আমাৰ ৰাইজে এনেকুৱা উত্তৰ দিব যে তেখেত যেনেকৈ আমি শুনিছিলোঁ চবে জানিছিলে ৰাজনীতিত অহাৰ একদিন আগত তেখেতৰ নাম আছিল আজমল শেঠ তাৰপিছতে ইয়াত অহাৰ পিছত মৌলানা আজমল হ'ল এটা ধৰ্মীয় আৱেগিক সৃষ্টি কৰালে অলৌকিকভাৱে তেখেতক প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিলে তেখেতক গালি পাৰিলে জিভা পলটি যায় তেখেতৰ পোষ্টাৰ ছিঙিলে হাত ভাঙি যায় নোলা হৈ যায় এইবিলাকতো সম্পূৰ্ণ মিছা আছিল সকলোখিনি সামৰি লৈ তেখেতৰ উন্নয়ন যে জিৰ' এইবিলাক সকলোখিনি ভাবি চিন্তি এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে যে এইজন ব্যক্তিক আৰু একচেপ্ট কৰা নাযায় কুৰবানীৰ সময়ত কি ভাষা কৈছে মুছলমান ল'ৰা ছোৱালীৰ বিষয়ে কি কৈছে মুছলমান সমাজখনক লৈ কি কয় তেখেত মুছলমান এনেকুৱা যেন মুছলমানৰ ধৰ্মৰ মুৰব্বী হিচাপে কিছুমান নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনাবিলাক ভুল তেখেতে ৰাজনীতি কৰা এজন ব্যক্তি হৈ ধৰ্মত হাত দি পেলাই ধৰ্মীয় মুৰব্বী হিচাপে তেখেত ইমান ভুল কথা কয় অসংযম তেখেতৰ কথা বাৰ্তা আৰু কিছুদিন আগত যিটো বুঢ়াবাক চোৰাবাক কৈ পেলাই এইবিলাক দাঁত খিচমিচ কৰে মানুহক খাব কাক নাখাব এইবিলাক মানৱ সেৱাৰ কথা কেতিয়াও হ'ব নোৱাৰে এজন মানুহ কমচে কম ব্ৰড মাইণ্ডেড হ'ব লাগিব যিজনে সেৱা কৰিব বিচাৰিছে মানৱ সেৱা কৰি দেশ সেৱা কৰিব তেখেত ব্ৰড মাইণ্ডেড হ'ব লাগিব উচ্চ চিন্তা মনোভাৱাপন্ন হ'ব লাগিব সকলোকে ভাল পাব লাগিব তেখেতৰ বিৰুদ্ধে থিয় হোৱা মানে বেয়া নহয় তেখেতৰ বিৰুদ্ধে কথা ক'লে তেখেতক প্ৰশ্ন কৰিলে সাংবাদিক বন্ধুসকলকো মাৰিবলৈ যায় হেৰি কাঢ়ি লয় কেমেৰা কাঢ়ি লয় মানুহক দেখাই দিয়ে 1000 মানুহ আছে একদম পিটাই দিম হেনতেন বিনা কাৰণে কোনো ভুল নাছিল সাংবাদিকজনৰ গতিকে এনেকুৱা উদ্ভণ্ডালি কৰিও আজি 15 বছৰ থাকিল এইবাৰ মই ভাবোঁ যে তেখেত নিশ্চিত হবে ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত কৈছোঁ ৰাইজে তেখেতক বিদায় দিবই তেখেতে বুঢ়াবাক আৰু তেখেতে ধুবুৰীত কোনো টিকিব নোৱাৰিব তেখেতৰ বাহিৰে তেখেতে টিকিব চাওক ধুবুৰী পৈতৃক সম্পত্তি নহয় ধুবুৰীৰ এটা গৰিমা আছে ঐশ্বৰ্য আছে ইয়াত বহুত মন্ত্ৰী আছিল
প্ৰভাৱশালী মন্ত্ৰী আছিল, MP আছিল, জহুৰ ইছলাম মিনিষ্টাৰ আছিল, ওমৰুদ্দিন হাকিম মিনিষ্টাৰ আছিল, আফজলুৰ ৰহমানৰ নিচিনা মানুহ আছিল, ইফালে নুৰ ইছলাম MP আছিল, আৰু বহুতো ছিনিয়ৰ মষ্ট আৰু ভাল ভাল লিডাৰ আছিল, এটা নাম আছিল। এটা সময়ত মইনুল হক চৌধুৰী ইয়াত আহিছিল, তেখেত মন্ত্ৰী হৈছিল ভাৰতবৰ্ষৰ। গতিকে এনেকুৱা ব্যক্তিক আমি কোনেও দেখা নাই যে ইমান মানে অসংযম কথা বাৰ্তা। আৰে হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া ভাত খাইছে, কিবা খাইছে, এটা দানা পৰি গ'লে ধুই পেলাই তুলি মুখত দিছে, আৰু এখেতে মিটিঙত গৈ দুই ভৰি ফাঁক কৰি পেলাই নিজৰ খোৱাটো আধা খাই ইফালে যেনেকৈ দলিয়াই মাৰে মাটিত, এইটো কোন শৰীয়তৰ কথা? আমাৰ নবীজী নিজেই তুলি খাইছে এটা দানা পৰিলে, আৰু তেখেত মুখৰ খোৱা এনেকৈ দলিয়াই ফিল্ডত দিয়া, এইবিলাক কোন শৰীয়তৰ কথা? আৰু তেখেত যিবিলাক কথা কয়, এইবিলাক শৰীয়তৰ কথা হ'ব পাৰে নেকি? তেখেত ইমান হাৰ্মফুল কথা কয়, তেখেতৰ বিৰুদ্ধে কথা ক'লেই খং কৰিব, তেখেতৰ বিৰুদ্ধে কথা ক'লে ৱাৰ্ণিং দিব। এইটো কোন ধৰণৰ লিডাৰশ্বিপ এইটো? গতিকে আমাৰ এটা লজ্জাজনক কথা যে এই মানুহজন আমাৰ 15 বছৰ ইয়াত ৰাজ কৰিলে, নিজৰ গোটেইখিনি লাভ তেখেতেই কৰিলে। আগতে এয়াৰপৰ্টত 2-3টা এয়াৰপৰ্টত দোকান আছিল, এতিয়া গোটেই ভাৰতবৰ্ষৰ দোকান হ'ল। তেখেতৰ আগৰ ৰমৰমা যিটো বিজনেছ আছিল, এতিয়া বৰ্তমান ৰমৰমা বিজনেছ হৈ আছে। মই নাজানো এইবিলাক ক'ৰ পৰা কেনেকৈ হয়। গতিকে মই ভাবোঁ যে এইবাৰ মুছলমানৰ কান্ধত বন্দুক ৰাখি যি লাভৱান হৈছিল, তেখেত যিটো অৱস্থা কৰিলে আমাক, এতিয়া ৰাইজে কান্ধৰ পৰা সেই বন্দুক গুচাই দিব আৰু নিজে সকাহ পাব, আৰু নিজে এইবাৰ বাচিবলৈ চেষ্টা কৰিব, আৰু নতুন দিনৰ সন্ধানত এইবাৰ আমাৰ ৰাইজ থাকিব। কিমান আশাবাদী আপুনি? 100% ইনশাআল্লাহ, 100%। এয়া আছিল ধুবুৰী লোকসভা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলাম। তেখেতে এইবাৰ 100% নিশ্চিত যে ধুবুৰী লোকসভা সমষ্টিত এইবাৰ তেখেতে বিপুল ভোটত জয় হ'ব।